হে প্ৰভু, কেতিয়া একেবাৰে গন্তিন গঠন ধৰি আহিব আৰু কেতিয়া একেবাৰে আমাৰ শিক্ষামন্ত্ৰী ছাৰে একেবাৰে স্কুলটো একেবাৰে সেই ৰাতিপুৱা 8টা বজাত কৰিব। সেইটোকে একেবাৰে ভাবি একেবাৰে একদম পাগলা হৈ গৈছোগে আৰু সেই একেবাৰে ইমান সোনকালে স্কুল খুলি দিয়ে। মইতো একমাত্ৰতকৈ ভালেই পাইছো আকৌ স্কুল ইমান সোনকালে খোলা কাৰণে। ছোৱালী ক্লাছ ইমান যাবলে আমাৰ লগত নিয়াত গৈছো। বৈ যাওঁ ক্লাছ ৰুমলৈহে যাওঁ আৰু। তহঁতি যে ইমান দিনৰ মূৰত স্কুললৈ আহিছ, আজি ছাৰে তহঁতক পিটিব ৰখ। তই মনে থাক, আমাকে পিটিব, তুমি নিপিটা নহয়। গুড মৰ্নিং ষ্টুডেণ্ট। গুড মৰ্নিং ছাৰ। ছাৰ এইকেইটা স্কুল অহা নাছিলে নহয়, আপুনি সিহঁতে মাৰিম বুলি কৈছিলে যে মাৰক। কুকুৰা পুতেকে মনে মনে থাকে, তোৰ চকলেট কিনি। ছাৰ সি মোৰ চকলেট দিম বুলি কৈছে, ঘোচ খাম বুলি মাৰক তাক। হ'ব তই কাজিয়া কৰি লিখিব নালাগে। আজি স্কুললৈ মানে আমাৰ ৰুমলৈ আজি নতুন ছাৰ আহিব। আজিৰ পৰা মই তহঁতক নপঢ়াওঁ, আজিৰ পৰা ইংৰাজী মাষ্টৰ বেলেগ আহিব। ছাৰ ইংৰাজী মাষ্টৰ বেলেগ আহিব? বেলেগ আহিব। কেলে মই ভয় খালি? ভয় খোৱা নাই ছাৰ, আজি পৰা এক্সাইটেড হৈ আছো মানে পুনৰবাৰ লাজ পাবলৈ। ল'ৰাহঁতে চাহ এইজনী আমাৰ নতুন ছাৰ। গুড মৰ্নিং ষ্টুডেণ্ট। এইটো আকৌ কি মৰ্নিং? এইটো আজি প্ৰথম শুনিছো। তই কি সেইটোকো বুজি নাপাওঁ নেকি? এইটো মানে গুড মৰ্নিং মানে একেবাৰে সি মোক কিবা সাপৰ দিব চাগে আমাকে। একেবাৰে সি প্ৰথম আজি আহিছে নহয়। হ'ব পাৰে দেই। দিয়ক চাহ খাওঁ। হোৱাট ননচেন্স, কি কিয়া খান ধুংগে তুজকো মে। এতিয়া আপুনি ক'লে দেখোন গুড মৰ্নিং বুলি। গাধহঁতে গুড মৰ্নিং মানে হৈছে সুপ্ৰভাত। অসমীয়াত ক'লো হয়, আমি অসমীয়া মানুহ হয়। ঠিকে একো নাজানে নেকি? নাজানে। সেইটো কাৰণে আপোনাক মাতিছো। আপুনি ক্লাছটো আৰম্ভ কৰি দিয়ক আৰু মই যাওঁগে। অ'কে। তোমালোকে কোৱাচোন, তোমালোকৰ স্কুলত তোমালোকৰ ৰুমত চবতকে টপাৰ কোন? ছাৰ আপুনি আপুনি আমাৰ ৰুমত প্ৰথমটো টপা আহিছে। এইটো কি ক'লে? মই সেইটো টপাৰ কথা কোৱা নাই। তোমালোকৰ ৰুমত সকলোতকৈ চোকা কোন সেইটো কৈছো। আমাৰ স্কুলৰ গোটেই তিনিটা একেবাৰে গাধ নহয়। মই চোকা ছাৰ, মানে মই টপা ছাৰ। গুড বয়। এতিয়া মুঠতে তোমালোকৰ তিনিটাকে মই ভালদৰে শিকাব লাগিব আৰু ইংৰাজীটো। প্ৰথমতে সেই কোলাটোৱে কোৱাচোন, মানে বেলেগটোৱে কোৱাচোন। ভাবকেইটা ভাব। ছাৰ ভাতকে পকাৰো এতিয়া। জানো ভাতকে পকাৰো, আমিতো এক প্ৰকাৰে দেখিছো এইটো চাউলৰ দিয়ে ভাত বনোৱাটো। ভাত নহয়। ভাৰ্ব। এইটো আৰু কি খাই নে পিন্ধে? তোমালোকৰ আৰু এনেকে নহব। তোমালোকৰ অলপ বেলেগ ষ্টাইলত শিকাব লাগিব। হোৱাট ইজ ইউৰ নেম? মানে সকলোৱে এফালৰ পৰা নামবিলাক কৈ যোৱাচোন। মহেন্দ্ৰ ছাৰ মোৰ নাম। ফণীধৰ ছাৰ। পুতুকণ। কনচেং। তোমালোকৰতো নামকেইটা বহুত ধুনীয়া। মই ভাবিছো তোমালোকৰ একেবাৰে স্কুলখনত বহুত চোকা মানে ইংলিছ থকা ল'ৰা ছোৱালী আহিব বুলি, কিন্তু ইমান গাধা ল'ৰা ছোৱালী আজ কৰিলে মই নাজানো দেই। তোমালোকৰ স্কুলত মই এতিয়া চাৰ্টিফিকেট মহা নুসুধিলে ভালকে ইংলিছৰ শব্দটো ইংলিছৰ শব্দটো যে পাহৰি থাকিলো নহয় মই। এইটো কিন্তু বেয়া ইংলিছ কৈছে। এতিয়া তাৰ একবাৰ ইংলিছ মই ফালি দিম এতিয়া। ছাৰ আপোনাৰ মই কেইটামান প্ৰশ্ন এটা সুধিব আছে। মানে মই ইংৰাজী একেবাৰে নাজানো নহয়, শিকিব আহিছো মানে আপোনাৰ ওচৰত। কোৱাচোন কি শিকিবা তুমি? মানে আমাৰ ভাৰতখন ইংলিছত কি বুলি কয়নো? ইমান কথা লোৱা। ভাৰতখন ইংলিছত কি বুলি কয় সেইটোকো নাজানে। ইণ্ডিয়া বুলি কয়, ইণ্ডিয়া। এতিয়া বোলো এইটো হৈ গ'ল। আৰু ল'ৰা ছোৱালীবিলাকক কি বুলি কয়? মান্নামাৰি। ল'ৰা ছোৱালীবিলাকক ষ্টুডেণ্টছ বুলি কয়। তেনেহ'লে এতিয়া আপুনি এইটো প্ৰশ্ন উত্তৰ দিয়ক। আপুনি পুৰা ইংৰাজী চোকা বুলি মই জানি ল'ম। হ'ব কোৱাচোন। নমস্কাৰ, মোৰ নাম শ্ৰী মই অসমীয়া জানো। একেবাৰে আপোনালোকে ভাত খালে নে? মই ভাত খালোঁ, মই দালি খালোঁ, মাংস খালোঁ, কণী খালোঁ, চব খাই মেলি আহিছোঁ। এতিয়া মই কি কৰিম? মই স্কুল আহিছোঁ, স্কুল আহিছোঁ। মই চব পঢ়িম বুলি আহিছোঁ। স্কুলত যদি মাষ্টৰ নপঢ়াই তেতিয়া মাষ্টৰ টপা বুলি ক'লে মই কি বুলি ক'ম? আৰু কি বুলি ক'লে আপুনি নিজে বুজি নাপাওঁ। এতিয়া ষ্টুডেণ্ট অফ দ্য ফিল্ড মানে কি সেইটো মই বুজি নাপাওঁ। এতিয়া এইটো কথা মানে আপুনি একেবাৰে ইংলিছত ট্ৰান্সলেট কৰি দিয়কচোন ছাৰ। এইটো কি তহঁতে একেবাৰে ইংলিছত ট্ৰান্সলেট কৰিব লাগে? তহঁতে কি ইংলেণ্ডলৈ যাবি নেকি? যা তহঁতে আজি মই ইংলিছ নপঢ়াওঁ, অসমীয়া পঢ়াম, অসমীয়া। চবে এতিয়া অসমীয়া কিতাপ উলিয়াই ল। আজি পৰা মই অসমীয়া পঢ়াম, ইংলিছ নপঢ়াওঁ। দেখিলি নাই কেনেকে মাষ্টৰ একেবাৰে টেকা ঘূৰাই দিলো, মানে হাত ঘূৰাই দিলো, হাত ঘূৰাই আছে। ভাল, আৰু এইকেইটা ল'ৰা ছোৱালীক মই ইয়াতে একেবাৰে বন্ধ কৰি পেলালো।
কেনেবাকে যে এইকেইটা বাহিৰত যদি এইটো প্ৰশ্ন সোধা এটা মই নোৱাৰাহেঁতেন বেয়াকে লাজ পালোহেঁতেনে ঐ শুন ল'ৰাহঁত আজি এবাৰ চবে কবি জয় আই অসম আৰু গুড মৰ্ণিং নহয় সুপ্ৰভাতে আৰু এতিয়া এইটো মই এনেহে কৈছিলোঁ এইটো মই ইংলিছৰ শব্দ জানো বুলি মই একোকে নাজানো একেবাৰে ইংলিছত মই মেট্ৰিকত গ্ৰাফ মাৰ্ক পাইহে একেবাৰে পাছ কৰিছোঁ কেইটামান শব্দ এনচাৰখনত ভুল হ'ব পাৰে ক্ষমা কৰি দিব দেই আজি ভিডিঅ' চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব লগতে ছাবস্ক্ৰাইব কৰি দিব ছাবস্ক্ৰাইব